कैसी ये लगदी कमाल तेरी अखियां गुलाब के ना जावे साडा प्यार तेनू छड़ के हो जावे तेरा ही दीदार ते कोई ना सवाल भी पावे साडा प्यार तू छड़ के। हेलो एवरीवन কি খবৰ আপোনালোকৰ পুনৰ এটি মিনি ব্লগলৈ মোৰ চেনেলত আপোনালোকক বহুত বেছি স্বাগতম জনাইছো। তো গাইজ বৰ্তমান মই উপস্থিত আছো মেঘনা হুন্ডাই ষ্ট'ৰ। তো গাইজ আজি ভিডিঅ'টো অকণমান ডিফাৰেণ্ট হ'বলৈ গৈছে কাৰণ আজি এখন আপোনালোকক কাৰৰ বিষয়ে জনাম। মেঘনা হুন্ডাৰ অতি ট্ৰেণ্ডত থকা এখন কাৰ আছে এক্সট্ৰা কাৰখনৰ বিষয়ে আজি আপোনালোকক অকণমান জনাম। কাৰখনৰ দাম কিমান, কাৰখনৰ লুকছ কেনেকুৱা, কাৰখনত কেনেধৰণৰ ফিচাৰ্ছ প্ৰভাইড কৰা হৈছে, কাৰখনে কেনেধৰণৰ সেফটি প্ৰভাইড কৰা হৈছে, সকলোখিনি ডিটেইলছত জনাবলৈ আপোনালোকক মই চেষ্টা কৰিম। তো ভিডিঅ'টো শেষলৈকে চাব, নিশ্চয় গম পাব। তো গাইজ আপোনালোকে যদি ভাবি আছে আপোনাৰ সপোনৰ কাৰখন ল'ব বুলি তেনেহ'লে আহক আমাৰ বৰপেটাৰ হুন্ডাই শ্ব'ৰুমলৈ। কণ্টেক্ট নম্বৰ দিয়া আছে, কণ্টেক্ট নম্বৰটো ফোন কৰিলে হ'ল, ইনফৰমেশ্যনবিলাক প্ৰভাইড কৰা হ'ব ধুনীয়াকৈ আৰু অফাৰো চলি আছে। তো আহিব পাৰে। ফ্ৰণ্ট প্ৰফাইলত আপোনালোকে পাব হুন্ডাই ক্ৰম ফিনিচিঙৰ এইটো লগো, হুন্ডাই লগো। তো এক্সট্ৰা আৰু এইটো হৈছে এছ মডেল। তো গাইজ কালাৰটো হৈছে ৰেঞ্জাৰ খাকি কালাৰ, 8 শেপত LED DRL ডে টাইম ৰানিং লাইট, এইটো দিনতো জ্বলিব ৰাতিও জ্বলিব। তো চেফটিৰ কাৰণে বহুত বেছি হেল্পফুল হয় এইটো। আৰু এইপিনে হৈছে ৰিফ্লেক্টৰ বেষ্ট হেল'জেন লেম্প। ফ্ৰণ্ট চাইডত পিয়ানো ব্লেক ফিনিচিঙৰ এটা ব্লেক ৰেডিয়েটৰ গ্ৰিল, এয়া খুব এটা ইউনিক লুক প্ৰভাইড কৰিছে। গ্ৰাউণ্ড ক্লিয়াৰেন্সটো আছে 185 mm। স্পীড ব্ৰেকাৰ বা হিলিৰাত কোনো লগাৰ চান্সেই নাই। তো খুব এটা ইউনিক আৰু সুন্দৰ এটা লুকছ প্ৰভাইড কৰিছে গাড়ী। আৰু ৰুফটপত ব্লেক কালাৰৰ এটা বিট। ফিউল টেংক কেপাচিটি হৈছে 37 লিটাৰ, মাইলেজ আপোনালোকে 19ৰ পৰা 20ৰ ভিতৰত ধুনীয়াকৈ পাই যাব। তো এইপিনে বেক প্ৰফাইলটো আপোনালোকক দেখুৱাওঁ। এইটো টিল লেম্প 8 শেপৰ সৈতে LED পোৱা যাব আপোনালোকৰ। এইপিনে ইণ্ডিকেটৰ আৰু এইপিনে আছে আপোনালোকৰ চেঞ্চৰ দুটা লাগি আছে, এইপিনে এটা চেঞ্চৰ, এইপিনে এটা চেঞ্চৰ। বেক প্ৰফাইলৰ পেৰামেট্ৰিক ডিজাইন পিয়ানো ব্লেক ফিনিচিঙৰ সৈতে এইটো 3D টাইপ লুকছ। এইপিনে আপোনালোকৰ ক্ৰম ফিনিচিঙত আহিব আমাৰ এই হুন্ডাই এইটো লগোটো দেখা পাইছে। খুব বেছি এটা সুন্দৰ ইউনিক লুক এটা প্ৰভাইড কৰি 6 এয়াৰবেগ কেপাচিটি। আপোনাৰ হুন্ডাই আপোনাৰ যিকোনো গাড়ীতে আপোনালোকৰ একদম লয়েষ্টৰ পৰা একদম হাই ৰেঞ্জৰ গাড়ীলৈকে টপ মডেলৰ গাড়ীলৈকে 6 এয়াৰবেগ কেপাচিটি সকলো গাড়ীতে আপোনাক প্ৰভাইড কৰা হয়। তো এইটো আমাৰ হুন্ডাইৰ ফালৰ পৰা এইটো বেষ্ট হয়। এইখিনি আপোনালোক দেখুৱাম মই বুট স্পেচটো বহুত বেছি ডাঙৰ, 391 লিটাৰৰ। এইখিনি আপোনালোকে ইগন'ৰ কৰিব। এয়া বুট স্পেচটো দেখা পাইছে খুব বেছি ডাঙৰ, বহুত বেছি বহুত বস্তুকে আপোনালোকে কেৰি কৰিব পাৰিব। এইফালে ট্ৰে এখন আছে, পাৰ্চেল ট্ৰেও পাই যাব। খুব বেছি সুন্দৰ এটা লুকছ আপোনালোকে দেখা পাইছে। পিয়ানো ব্লেক ফিনিচিঙৰ সৈতে এইটো 3D লুকছ আৰু এইটো লগোটো দেখা পাইছে আপোনালোকে। এইপিনে ওপৰৰ ফালে হাই মাউণ্টেন ষ্টপ লেম্প। এইপিনে ৰেয়াৰ ইণ্টেৰিয়ৰ, লেটৰুমটো চাইজটো চাওক, বহুত বেছি ডাঙৰ স্পেচটো। ইয়াৰ ৰেয়াৰ AC পাই যাব। এইপিনে ৰেয়াৰ AC, ইয়াৰ লেটৰুম একদম বহুত বেছি স্পেচ, একদম লাক্সাৰী এটা ফিল, শুই যাব পাৰিব। তো স্পেচ বহুত বেছি স্পেচ আছে। আৰু শেষৰ ফালে আপোনালোকে মই ইয়াৰ প্ৰাইচটো ধুনীয়াকৈ জনাই আছোঁ ৰ'ব। এইপিনে ষ্টিয়াৰিঙত বহি আপোনালোকে লাক্সাৰী এটা ফিল ল'ব পাৰিব। তো এইপিনে 4 পাৱাৰ উইণ্ড', ইয়াৰ পৰা কণ্ট্ৰল কৰিব পাৰিব গোটেইখন উইণ্ড', 4 পাৱাৰ উইণ্ড' আছে। এইপিনে আছে আপোনাৰ ডেছবৰ্ড দেখুৱাই আছোঁ। ষ্টিয়াৰিঙত বহি পেলাই একদম লাক্সাৰী এটা ফিল। ইয়াতে ষ্টিয়াৰিঙতে আপোনালোকে ভলিউম বঢ়াব পাৰিব, কমাব পাৰিব, যদি গান শুনি আছে, লগতে ফোন ৰিচিভ কৰিব পাৰিব, লগতে স্পীকাৰ মুড সকলোখিনি পাব। আৰু এইপিনে 8 ইঞ্চিৰ এখন ডিছপ্লে, ইয়াত দেখা পাইছে 8 ইঞ্চিৰ এখন ডিছপ্লে। ইয়াতে অল মেনুখিনি চাই লওক, আপোনালোকে ফোন পাব, সকলোখিনি ভইচ, ভিডিঅ', অডিঅ', সকলোখিনি ছেটিং, ৰেডিঅ' গোটেইখিনি ইয়াতে পাই যাব। লগতে আপোনালোকক দেখুৱাইছোঁ এইটো AC, এইটো হৈছে মেনুৱেল AC। আৰু এইপিনে চাৰ্জাৰ পাব, USB, এইপিনে আইফোনো চাৰ্জ কৰিব পাৰে, এইপিনে USB কেবল। তো সকলোখিনি পাই যাব ধুনীয়াকৈ। আৰু এইপিনেতো AC টো আছে, এইপিনে আপোনালোকৰ বেক চাইডতো আছে ৰেয়াৰ AC আছে। এইখন হৈছে ডিজিটেল ইনফৰমেশ্যন ডিছপ্লে। ইয়াতে সকলোখিনি শ্ব' কৰে। যদি চকাত আপোনালোকৰ পাম্প কমকৈ আছে, প্ৰেছাৰ কমকৈ আছে, ইয়াতে শ্ব' কৰিব। ফিউল কিমান আছে, তেল কিমান আছে, ইয়াতে শ্ব' কৰিব। আপোনালোকে কিমান আৰু জাৰ্ণি কৰিব পাৰিব, এইখিনি ফিউলেদি সেইখিনিও ইয়াতে শ্ব' কৰে। লগতে মাইলেজটো শ্ব' কৰে এইপিনে সকলোখিনি। আৰু যদি আপোনালোকৰ দৰ এখন খোলা থাকে, ইয়াত দেখুৱাই দিছোঁ মই, এই দৰখন খোলা আছে চাওক, ইয়াতে ধুনীয়াকৈ শ্ব' কৰিছে। এই দৰখন খোলা আছে, এইখন দৰ খুলি দিছোঁ মই। এইপিনে ইয়াতে দৰখন খোলা শ্ব' কৰিছে, বন্ধ কৰি দিছোঁ মই, এয়া চব বন্ধ হৈ গ'ল। তো এইটো বস্তু বিৰাট ভাল বস্তু। ইপিনে আছে ফৰ উইণ্ড' কণ্ট্ৰল, ইয়াতে কণ্ট্ৰল কৰিব পাৰিব। এই বাহিৰৰ মিৰৰখনত ধুনীয়াকৈ আপোনালোকে ইয়াতে কণ্ট্ৰল কৰিব পাৰিব, মেলিব পাৰিব, জপাব পাৰিব। তো সকলোখিনি এটা লাক্সাৰী ফিল ইয়াতে প্ৰভাইড কৰা হৈছে। এয়া এক চাইডৰ ব্ৰেণ্ডেড বেটাৰী আৰু 1200 cc কাপ্পা ইঞ্জিনৰ সৈতে 4টা চিলিণ্ডাৰ। এইটো কাৰণে নইজ কেঞ্চেলেশ্যনটো খুব বেছি ভাল হয়। তো আপোনালোকে আহিব পাৰে। আৰু আমাৰ ইয়াত বৰপেটা টাউনতে আছে এইখন। তো আপোনালোকে ইয়াতে ভিজিট কৰিলে হ'ল। যদি ইণ্টাৰেষ্টেড গাড়ী ল'ম বুলি ভাবি আছে, সপোনৰ গাড়ীখন আপোনালোকে ল'ম বুলি ভাবি আছে, তেনেহ'লে আমাৰ ইয়ালৈ আহক। তো কণ্টেক্ট নম্বৰ দিয়া আছে, কণ্টেক্ট কৰিলে হ'ল মোক ধুনীয়াকৈ। এইপিনে আপোনালোকক মই দেখুৱাওঁ কালাৰ ভেৰিয়েণ্ট কেইটা, ষ্টাৰী নাইট, ফেৰী ৰেড, এটলাছ হোৱাইট, টাইটান গ্ৰে, ৰেঞ্জাৰ খাকি। আপোনালোকক যিটো কালাৰ দেখুৱালোঁ এইটো হৈছে ৰেঞ্জাৰ খাকি। গাড়ীখন যি দেখুৱালোঁ এইখন হৈছে ৰেঞ্জাৰ খাকি। এইটো আপোনাৰ ব্লেক আৰু হোৱাইটৰ কম্বিনেশ্যন আছে। এইখন আছে আপোনাৰ ৰেঞ্জাৰ খাকি আৰু ব্লেকৰ সৈতে আছে। তো এইকেইটা আছে কালাৰ ভেৰিয়েণ্ট।
তো গাইজ এক্সাৰ শ্ব'ৰুম প্ৰাইচ আপোনালোকক মই জনাই দিওঁ আৰু কাৰখনৰ ভেৰিয়েণ্ট বহুত কেইটা আছে আৰু ভেৰিয়েণ্ট লৈ কাৰখনৰ দাম বেলেগ বেলেগ হয় তো এইখন হৈছে এছ মডেলখনৰ আপোনাৰ দামটো আহে প্ৰায় 7,50,000 প্ৰায় ওচৰা ওচৰি আহে আৰু যিখন ষ্টাৰ্টিং প্ৰাইচ সেইখন হৈছে 6 লাখৰ পৰা আৰম্ভ হয় আৰু টপ মডেলখন প্ৰায় 9 লাখৰ ওচৰা ওচৰি আহে আৰু এইটো হৈছে আপোনালোকৰ শ্ব'ৰুম প্ৰাইচ তো আপোনালোকে আহিব পাৰে ভিজিট কৰিব পাৰে আমাৰ শ্ব'ৰুমলৈ আৰু কণ্টেক্ট নম্বৰ দিয়া আছে ধুনীয়াকৈ কণ্টেক্ট কৰিলে হ'ল ধুনীয়াকৈ ইনফৰ্মেশ্যনবিলাক আপোনালোকক প্ৰভাইড কৰা হ'ব তো গাইজ বৰ্তমান মই বহি আছোঁ ভেনু K9ত আৰু এইখনৰ ভিডিঅ' আপোনালোক পিছত কেতিয়াবা মই দিম আৰু এনেধৰণৰ কাৰৰ ইনফৰ্মেটিভ ভিডিঅ'বিলাক চাই থাকিবলৈ আপোনালোকে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ একদম নাপাহৰিব আৰু যদি ফেচবুকত চাই আছে তেনেহ'লে পেজটো ফ'ল' কৰি থ'ব এনেধৰণৰ কাৰ ইনফৰ্মেটিভ ভিডিঅ'বিলাক পাই থাকিব নতুন কাৰ আহিলে আপোনালোকক মই জনাই থাকিম কেনেধৰণৰ কাৰ আহিছে কেনেধৰণৰ ফিচাৰ্ছ আছে সকলোখিনি জনাই থাকিম ডিটেইলছত তো ভিডিঅ'বিলাক চাব আৰু কমেণ্টত জনাব কেনেধৰণৰ পাইছে ভিডিঅ'বিলাক যদি এনেধৰণৰ ভিডিঅ'বিলাক আপোনালোকক লাগে তেনেহ'লে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব লগতে কমেণ্ট এটা দি প্লিজ জনাব তো আজিলৈ এইখিনি আছিল আপোনালোকক পিছত নেক্সট ব্লগত পুনৰ লগ পাম আজিলৈ বাই বাই